চ' আজি পাৰ্ট 4 ভিডিঅ'লৈ আহিছোঁ স্মাৰ্ট বিল শ্বেয়াৰ মাৰ্কেট ট্ৰেইনিং ইনষ্টিটিউট পাঠশালা উই প্ৰভাইড গাইড এণ্ড ট্ৰেইনিং চ' দিছ ভিডিঅ' ফৰ অনলি এডুকেশ্যনেল এণ্ড ইনফৰ্মেশ্যন পাৰপাছ অনলি মই যিমান ভিডিঅ' বনাওঁ গোটেইখিনি এডুকেশ্যনেল আৰু ইনফৰ্মেশ্যন পাৰপাছ অনলি ঠিক আছে আমি ছুইং ট্ৰেডিং আৰু আজি আলোচনা কৰিম হোৱাট ইজ ইণ্টাৰডে হোৱাট ইজ ছুইং ট্ৰেডিং আমি এফএনো আলোচনা কৰিম গোটেই ডিটেইলছে আলোচনা কৰিম সেইকাৰণে মই যিখিনি ভিডিঅ' সপ্তাহত এটা বা দুটা ভিডিঅ' দিম আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব কি কৰিব যাতে ভিডিঅ'টো মই দিয়াৰ লগে লগে পাই যায় ঠিক আছে আহক এতিয়া আমি ছুইং ট্ৰেডিং আৰু ইণ্টাৰডে আমি শ্বেয়াৰ মাৰ্কেটত যেতিয়া আমি এণ্ট্ৰি দিওঁ আমাৰ কি হয় আমি শ্বেয়াৰ কিনি থওঁ আজি যেনিবা HDFC আমি 900 কিবা টকা চলি আছে 31 সাপোজ আমি কিনি থৈ দিওঁ শ্বেয়াৰখিনি যে লং টাৰ্মত এইটো 10 বছৰ 20 বছৰৰ কাৰণে হ'ব পাৰে 5 বছৰৰ কাৰণে 1 বছৰৰ কাৰণে হ'ব পাৰে যে কিনি থৈ দিওঁ শ্বেয়াৰটো বাঢ়িলে আমাৰ প্ৰফিট হ'ব আমি তাৰ পৰা ওলাই আহিম বা আমি প্ৰফিট ল'ম কেপিটেল গেইন ল'ম তো সেই ইনভেষ্টমেণ্ট থাকিল তাৰপিছত আমাৰ কি হ'ল ছুইং ট্ৰেডিং আহিল ইণ্টাৰডে আহিল ছুইং ট্ৰেডিঙৰ আগত ইণ্টাৰডে আপুনি জানিব ইণ্টাৰডে হ'ল দিনটোৰ ভিতৰত আপুনি শ্বেয়াৰটো কিনা বেচা কৰিব লাগিব কি দিনটোৰ ভিতৰত মাৰ্কেট কেতিয়া খোলে 9:15 মাৰ্কেট খোলে আমাৰ 9:15ত 9:15 AM আৰু মাৰ্কেট ক্লজ হয় কেতিয়া 3:30 PM এইখিনি সময়ৰ ভিতৰত আমি শ্বেয়াৰটো কিনিব লাগিব বেচিব লাগিব দিনটোৰ ভিতৰত যদি আমি শ্বেয়াৰটো কিনো 100 টকাত 102 টকাত যদি আমি বিক্ৰী কৰোঁ দেন আমাৰ কি হ'ল 2 টকা প্ৰফিট হ'ল যদি আমাৰ 2 টকা 98 হয় আমাৰ তেতিয়াও বেচিবই লাগিব দিনটোৰ ভিতৰত তেতিয়া কি হয় 2 টকা লছ হ'ব কিন্তু আপুনি যদি নিজে নেবেচে তেতিয়াহ'লে চিষ্টেমে নিজে নিজে বিক্ৰী কৰি দিব শ্বেয়াৰটো আপোনাৰ যি দামত থাকে সেই দামত বিক্ৰী হৈ গুচি যাব সেইকাৰণে ইণ্টাৰডে হ'ল দিনটোৰ ভিতৰত কিন্তু ইণ্টাৰডেত আৰু কি লাভ আছে ইণ্টাৰডেত চাব ইণ্টাৰডে তেনেকুৱা ডাঙৰ কৰি লওঁ ইণ্টাৰডে তেনেকুৱা ইণ্টাৰডেত যদি আপোনাৰ হাতত যদি 10,000 টকা আছে আপুনি কম হ'লেও 30-40 হাজাৰ টকাৰ শ্বেয়াৰ কিনিব পাৰিব 10,000 টকাতে সেইখিনি কি হ'ব আপোনাৰ ব্ৰকাৰ কোম্পানীয়ে আপোনাক বড়ো হিচাপত দি দিব কিন্তু দিনটোৰ ভিতৰত কিনা বেচা কৰিব লাগিব ঠিক আছে আপুনি নেবেচিলেও সিহঁতে নিজে বিক্ৰী কৰি দিব আপুনি 40,000 টকাত ক'ৰবাত 50,000 টকা মানে ইনটু আপুনি 2.5 পৰা 5 আপ টু 10 লৈ পাব পাৰে এইটো কোম্পানীৰ লগত কথা আৰু ডেইলি চেঞ্জ হৈ থাকে আজি যিটো দিলে কালি নিদিব পাৰে তাতকৈ ডাঙৰ কথা হ'ল আপোনাৰ টাইমো চেঞ্জ হয় আপুনি 3টা বজাৰ পিছত যদি কিনিব খুজিছে ইয়াৰ যিটো লিভাৰেজ সেইটো আপোনাক কম দিব পাৰে গতিকে ইণ্টাৰডেত এইটো দিনটোৰ ভিতৰত কিনা বেচা আৰু ইণ্টাৰডে কৰাৰ কাৰণে আপুনি মাৰ্কেটত এক্টিভলি লাগি থাকিব লাগিব কোনটো শ্বেয়াৰ কেতিয়া ৰাতিপুৱাই যদি এটা শ্বেয়াৰ ধৰক 3% আপৱৰ্ড আছে আৰু এই শ্বেয়াৰটো 3-4 দিন ধৰি আপৱৰ্ডে গৈ আছে আজিও 3% তেতিয়াহ'লে সেইদিনাখন কি আপুনি শ্বৰ্ট কৰিব পাৰে ইণ্টাৰডেত কি কৰিব পাৰে শ্বেয়াৰটো নিকিনাকৈ বিক্ৰী কৰিব পাৰে ইউ কেন চেল নিকিনাকৈ বিক্ৰী কৰিব পাৰি এইটো আচৰিত কথা আপুনি ভাবিতো কি নিকিনে কেনেকৈ বিক্ৰী কৰিব আপুনি যিটো শ্বেয়াৰৰ দাম আছিল যেনিবা 115 টকা চলি আছিল আপুনি 115 টকা ৰেটত আপোনাৰ চেল হৈ যাব শ্বেয়াৰটো আপুনি জানে যে ইমান মাৰ্কেট আজি 4-5 দিন উঠি আছে আজি বাকী কোম্পানীবিলাকত ডাউন পাৰফৰ্ম দি আছে তেতিয়াহ'লে কি শ্বেয়াৰটো পৰা চান্স আছে গতিকে মই সেইটো ভাবি কি জানে কি এডভান্স চেল কৰিম শ্বৰ্ট কৰি দিম চেল কৰাৰ পাছত আপুনি কি কৰিব শ্বেয়াৰটো সঁচাকৈ পৰিলে বাই কৰিব ক'ত বাই কৰিব জানিব আপুনি 110 টকাত আপুনি বাই কৰিলে এই যিটো ডিফাৰেঞ্চ গেপ এইটো আমাৰ 5 টকা 5 ৰুপিজটো আপুনি কি কৰে প্ৰফিট পাব তাৰো মই ডিটেইলছ আৰু ভিডিঅ' বনাম এইখিনি যেনিবা এইটো হ'ল ঠিক আছে এতিয়া আমাৰ ছুইং ট্ৰেডিং ইণ্টাৰডেত কি হ'ল আপোনাৰ 10,000 থাকিলেও 40,000 কিনিব পাৰিব থ্ৰু দ্য ডে মাৰ্কেট মানে এক্টিভ মাৰ্কেট যেতিয়া লাইভ হৈ থাকে তেতিয়া আপুনি কিনা বেচা কৰিব লগত তাৰ আগে পিছে নোৱাৰে এতিয়া ছুইং ট্ৰেডিঙত আহক ছুইং ট্ৰেডিঙত কি হ'ব ছুইং ট্ৰেডিং হ'ল জেণ্টেল ট্ৰেডিং আৰু মই এইটো বহুত পচন্দ কৰোঁ ছুইং ট্ৰেডিংটো
কিন্তু যিকোনো ব্যৱসায় কৰিলে বা আপুনি যদি ইনকাম কৰিব আছিলে আপোনাৰ এটা কেপিটেল দৰকাৰ আপুনি যদি যিকোনো এটা ব্যৱসায় আৰম্ভ কৰে 5 লাখ টকা আপোনাৰ দৰকাৰ হ'ব ঘৰ এডভান্স দিয়া কিবা দিয়া এচেছৰিজ কিনা বা ফাৰ্নিচাৰ টাৰ্নিচাৰ চবখিনি আপোনাৰ খৰচ থাকে ঠিক তেনে চুইং ট্ৰেডিঙত অলপ পইচাটো লাগিবই চুইং ট্ৰেডিঙৰ কি সুবিধা আছে চুইং ট্ৰেডিংটো এনেকুৱা আপোনাৰ শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট এদিনো হ'ব পাৰে দুদিনো হ'ব পাৰে বা 1 মাহ 2 মাহ তাৰ ওপৰত টাৰ্গেট নকৰে যেতিয়া আমি এটা শ্বেয়াৰ বাই কৰিম যেতিয়া আমি বাই কৰিম ধৰা হ'ল 100 টকাত আমি শ্বেয়াৰটো বাই কৰিছোঁ যিকোনো ABC কোম্পানী এটা A কোম্পানী নামৰ আমি শ্বেয়াৰ এটা বাই কৰিছোঁ 100 টকাত আমি নেক্সট দিন বা তাই নেক্সট দিনত আমি কি কৰিলোঁ 102 টকা হ'ল এইটো 102 টকা হ'ল তো আপুনি ইয়াক চেল কৰি দিব পাৰে নেক্সট দুদিনৰ পিছতো চেল কৰিলে 2 টকা প্ৰফিট হ'ল চাৰ্জ কাটি দিব 1.5 টকা থাকিব তো আপুনি যদি 2 দিনতো যদি 1 টকাও প্ৰফিট ল'ব পাৰে থ্ৰুআউট দ্য মান্থ কিমান মাৰ্কেট যেনিবা 20 দিন চলে আপুনি 10% পালে 10% যদি আপুনি পায় 1 মাহত তেতিয়াহ'লে 12 মাহত কিমান হ'ল 120% হ'ব হয়নে ইমান আমাক নালাগে যদি সপ্তাহত হ'ব তথাপিও বহুত মই যেনেকৈ আগৰ এটা ভিডিঅ'ত কৈছিলোঁ যদি আপুনি মাহত 10,000 টকাকৈ যদি আপুনি ইনভেষ্ট কৰিব পাৰে শ্বেয়াৰত 10,000 টকাও যদি ইনভেষ্ট কৰে আপুনি শ্বেয়াৰত মাহত আৰু যদি আপুনি থ্ৰুআউট দ্য ইয়াৰ 30% ল'ব পাৰে অনলি 30% যদি ল'ব পাৰে তেনে আপুনি 15 বছৰ 10 বছৰতে কৰ'বতী 15 বছৰত কৰ'বতী হ'ব মাত্ৰ 10 নহয় কেতিয়াবা বেছি 30-40 আপুনি ইনভেষ্ট কৰি যাওক আপুনি যে শ্বেয়াৰত লাগি থাকিব গম পাব কোনটো শ্বেয়াৰ কি সময়ত আগবাঢ়ে গতিকে শ্বেয়াৰত কিন্তু যিটো ব্যৱসায় কৰোঁতে লাগি থাকিব লাগিব কিন্তু হ'লেও আপুনি কেইদিনমান যেতিয়া মাৰ্কেটত লাগি থাকিব আপুনি শ্বেয়াৰবিলাক মতি গতিবিলাক গম পালে কি হ'ব আপুনি বাই কৰিলে এইটো শ্বেয়াৰ ইমান দিন পৰি আছে এটা উঠা চান্স আছে যিহেতু ভাল কোম্পানী ইমান দিন উঠি আছে পৰা চান্স আছে চবখিনি গম পাব তাতকৈ ডাঙৰ কথা আমিতো চিম্পল কৰিলোঁ যে 100 টকাত আপুনি ইনভেষ্ট কৰিলে তো 102 টকা পালে 2 দিনৰ পিছতে বিকি দিলে কিন্তু ইয়াত ডাঙৰ কথাটো হ'ল আমাৰ ডাঙৰ মিষ্টেক হয় আমি কোম্পানী সিলেক্ট কৰাৰ আপুনি যেতিয়া ইউটিউবত এডভাৰটাইজ পাব আপোনাৰ মেছেজ আহিব টেলিগ্ৰাম গ্ৰুপত আপোনাক ফ্ৰী জইন দিব ক'ব সেইটো নহ'ব কাৰণ কিয় আপোনাৰ জানিব আমি যি জেগাত বাস কৰি আছোঁ আমাৰ কাণত শ্বেয়াৰটো পৰা মানে এই শ্বেয়াৰটো যদি এনেকুৱা শ্বেয়াৰ এই শ্বেয়াৰটো বহুত দুদিনতে উঠি যাব যদি সেইটো আমাৰ কাণত পৰে জানিব এইটো শ্বেয়াৰটো পৰিব কাৰণ আমি বহুত পিছ পৰি আছোঁ গতিকে বেলেগৰ কথা নাজিব নিজে এনালাইচিছ কৰিব লাগিব এতিয়া কি ধৰণৰ কোম্পানীত আমি চুইং ট্ৰেডিং কৰা উচিত সেইটো জানিব লগা কথা সেইটোও মই ক'ম আহক চুইং ট্ৰেডিঙৰ আৰু কিছুমান নিয়ম আছে এখন চাৰ্জ চুইং ট্ৰেডিঙৰ কাৰণে ঠিক আছে আমি চুইং ট্ৰেডিং যেতিয়া কৰিম এটা কোম্পানীত যেতিয়া আমি পিছে লাগি থাকিম গম পাম আৰু চুইং ট্ৰেডিং কৰাৰ কাৰণে 4টামান কোম্পানী ল'ব ফাৰ্ষ্ট 2টা কোম্পানী যাতে কোম্পানীৰ গোটেইখিনি মুভমেণ্টটো আপুনি গম পাই থাকে মাহটোত কি ধৰণৰ চলি আছে যোৱা বছৰ কি চলিছিল কোন টাইমত পৰে কোন টাইমত উঠে আপুনি গম পাই যাব ট্ৰেকত থাকিব লাগিব পুৰা যেনেকৈ এজন মানুহৰ পিছে লাগি থাকিলে মানুহজনে চবখিনি গম পাই যায় ইনফৰ্মেশ্যন পুৰা পাই যায় চবখিনি উইক পইণ্ট ষ্ট্ৰেংথ চবখিনি গম পায় কিন্তু ইয়াত লাগি থাকিব লাগিব এই চাৰ্টত কি কৈ আছে যে আৰে চাৰ্ট এখনতো সহজ চাৰ্ট এখনটো বনি যোৱাৰ পিছতহে মানে বুজাবলৈ যায় এইটোতো সহজ বুজাবলৈ মই কাৰণে চাৰ্ট ফ'ল' নকৰোঁ এইটো জাষ্ট এক্সাম্পলৰ কাৰণে মই লৈছোঁ যে কি ধৰণত মুভমেণ্টত কি ধৰণত কৰে এই চাব এই যিটো শ্বেয়াৰটো আছে এই শ্বেয়াৰটো আমাৰ কি আছে আপ ট্ৰেণ্ডত চলি আছে কিন্তু শ্বেয়াৰটো দেখিছেনে নাই এই পৰাই নাই শ্বেয়াৰটো হয়নে এই শ্বেয়াৰটো পৰাই নাই এনেকৈ ইয়াত যদিও ডাউনত গৈছে কিন্তু ইয়াৰ যিটো লেভেল আছিল এই লেভেলত কিন্তু লেভেলতকৈ ওপৰত গৈছে নে নাই আপ ট্ৰেণ্ডত শ্বেয়াৰ আছে এতিয়া এখন এক্সাম্পলৰ কাৰণে গতিকে চাব ইয়াত কি হ'ল এইটো ল' দেখুৱালে আপত গ'ল আহি ল' দেখুৱালে নেক্সট আগতে ল' দেখুৱালে আমি যেতিয়া ষ্টাডি কৰিম গম পালোঁ ইয়াৰ ল'টো হ'লেও আপত গৈ আছে তাৰমানে যিটো ই ল' বনাব নেক্সট আগতকৈ যিটো ল' বনাব সেই ল'টো অকণ ওপৰত থাকে তাৰমানে ওপৰত থকাৰ পিছত ই সদায় উঠি আছে যেনিবা এইটো আমাৰ ডাউন আহিল ইয়াতে না ইয়াৰ পৰা উঠিলে এইটো উঠি ডাউন হ'ল অলপ ওপৰত তাৰমানে আমি মেজাৰ কৰিব লাগিছে ই সদায় ওপৰতে ডাউনত আহি আছে ডাউনটো ক্ল'জ হৈছে ওপৰতে বুটাম লাইন বনাই আছে ক'ত ওপৰত বনাই আছে গতিকে আমি ইয়াক ফ'ল' কৰিলোঁ 2 দিন বা দিনটোত এটা হাফ ফ'ল' কৰিলোঁ যে ই এনেকুৱা ধৰণত গৈ আছে তেতিয়াহ'লে আমি কি কৰিম নেক্সট বাৰো দেখিলোঁ যে
ই ইয়াত অলপ ওপৰত বা সমানত ডাউন গৈছে হা এতিয়া আমি ইয়াক বাই কৰিব পাৰোঁ ইয়াক তাৰমানে বাই কৰিব পাৰোঁ না বাই কৰাৰ লগে লগে কি হ'ল ই উঠিলে তলত আকৌ পৰিলে আমি ইয়াতো চাব লাগিব যে ই উঠা যিটো পইণ্ট আছে ওপৰত এই পইণ্টটো অলপ ওপৰতে গৈ আছে মোটামুটি ষ্টাডি দৰকাৰ চ' ইয়াত কি হ'ল আমি কি কৰিম ইয়াত বাই কৰিলোঁ তো ওপৰত এই চেল কৰিব পাৰোঁ এই যে আমি কিবা পাৰ্চেণ্ট পালোঁ 2-3% তো সেইখিনি লৈ আমি বুক কৰিব পাৰোঁ নেক্সট দিনাখন আকৌ যেতিয়া ল' আহে নেক্সট দিনাখন আকৌ কিনি দিলোঁ আকৌ উঠি গ'লোঁ কিন্তু এই যিটো আপ ট্ৰেণ্ডটো থাকে এইটো বেছি দিন নাথাকে মেক্সিমাম 1 মাহ মানে 20 দিন এটা ছেশ্যন থাকিব পাৰে গতিকে তাৰপিছত আমি সেই শ্বেয়াৰটো বাদ দি এটা বেলেগ শ্বেয়াৰ ল'ম সেইকাৰণে কৈছোঁ যে 2টা বা 3টা 4টা শ্বেয়াৰ আমি ফ'ল' কৰি থাকিব লাগিব সুইং ট্ৰেডিঙৰ কাৰণে সুইং ট্ৰেডিঙৰ কি লাভ আছে আপুনি ধৰক যদি চাকৰি কৰি ব্যৱসায় কৰি সময় নাপায় আপুনি ধৰক লগাই দিলে আজি বাই কৰি দিলে তাৰপাছত বহি গ'ল 2-3 দিন পিছত 2% 3% যি উঠিলে বুক কৰি দিলে আকৌ যেতিয়া আপোনাৰ শ্বেয়াৰ সদায় ওপৰ লেভেলত নাযায় হাৰ্টবিটৰ দৰে তো এনেকুৱা থাকিবই যেনেকৈ নহ'লেও ই ওপৰত গ'লেও ডাউন মাৰি ওপৰত যাব সেইকাৰণে বাই কৰিলে প্ৰফিট ল'লে আকৌ ৰখি দিলে তলত আহিল কিনি দিলে প্ৰফিট ল'লে তো এনেকৈ কোম্পানীখিনি আমি এনালাইজ কৰিব লাগিব নিজে চাব লাগিব মাৰ্কেটত নিজৰ শিক্ষক নিজেই নিজৰ ডক্টৰ নিজেই আইডিয়াহে দিব পাৰি কিন্তু নিজে আপুনি ভিতৰত সোমাব লাগিব বস্তুটো যেতিয়া সোমাব এতিয়া কিছুমান বস্তু গম পাব আৰু মই কোৱা কথা শুনিও ভালকৈ বুজি পাব এতিয়া অলপ সোমাব লাগিব ইয়াত আমি ক'ত ভুল কৰি দিওঁ আমাৰ কি হয় আমাৰ ধৈৰ্য নাথাকে এই যে দেখিছে না এইটো চিপ মাৰ্কেটত এনেকুৱা পজিশ্যন ল'ব লাগিব আমি কি হ'ব মাৰ্কেট ৱেইট কৰি থাকিব লাগিব আমি যে শ্বেয়াৰটো বহুত উঠি গৈছে পিছত নাপামেই বহুত দাম বাঢ়ি যাব কিনি দিলোঁ কিন্তু আপুনি তাৰ পৰাই পৰি যাব আপুনি ধৈৰ্য ধৰক টাইমত আহি গৈছে ইয়াত ধৰ এতিয়া ধৰ এই বাই উঠিলে চেল আৰু নালাগে এইখিনি হ'লে বহুত চ' ধৈৰ্য ধৰিব লাগিব এই যিটো চৰাইটো এই পক্ষীটো দিনটো ৰখি থাকে এটা মাছ নাপাব পাৰে আৰু কেতিয়াবা কি হয় মাছটো তাৰমানে ধৰাৰ পিছতো ওলাই যাব পাৰে ধৰাৰ পিছতো মুখৰ পৰা পৰি যায় আৰু দিনটোত হয়তো সপ্তাহত কিন্তু 3-4 দিন এটা দানাও নাপায় এটা মাছো নাপায় বা এটা পতংগ নাপায় খাবলৈ গুচি যায় কিন্তু এনে পানীত তথাপিও সি ডুব নামাৰে এনে চেষ্টাটো নকৰে আচল টাৰ্গেট আচল পইণ্টটোৰ কাৰণে ৰখি থাকে ঠিক শ্বেয়াৰ মাৰ্কেটত আমাৰ বহুত বেছি প্ৰয়োজন এইবিলাক এতিয়া আমাৰ সেইকাৰণে কৈছোঁ যে সুইং ট্ৰেডিংটোত কি হ'ল সুইং ট্ৰেডিংটো গম পালে যে সুইং ট্ৰেডিং কি হ'ল আমি শ্বৰ্ট টাইমৰ পৰা কিনা আৰু বেচা ইয়াত লং টাৰ্ম ইনভেষ্টত নাযায় কমচে কম 1 মাহত মেক্সিমাম 1 মাহ মানে যায় তাৰপিছত গুচি পইচাখিনি মানে ৰ'টেশ্যন হৈ থাকে নিজৰ মাজত আৰু মাৰ্কেটত আপোনাৰ চাব দেই যিখিনি কেপিটেল থাকে পুৰা কেপিটেল আপুনি নলগাব মাৰ্কেটত এনেকুৱা লগ নকৰিবই ঠিক আছে বাৰু যি নহওক আজি ইণ্টাৰডে আৰু সুইং ট্ৰেডিং যি গ'লোঁ ইণ্টাৰডে আছিল কি দিনটোৰ ভিতৰত আমি কিনা বেচা কৰিব লাগে শ্বেয়াৰটো আৰু ইণ্টাৰডেত কি হয় মাৰ্জিন মানিও পায় আৰু আমি কি কৰিব পাৰোঁ তাত মানে মাৰ্জিন পোৱাৰ কাৰণে আমাৰ ট্ৰেড কৰাত সুবিধাও হয় এইখিনি আমাৰ ডেইলি ইনকাম হিচাপে ইণ্টাৰডে সুইং ট্ৰেডিং মাহত কিবা এটা আহিল আৰু যিটো ইনভেষ্টত সেইটো আমাৰ বছৰত কিবা এটা আহিল এই ধৰণত আমি ট্ৰেড কৰিব লাগিব ঠিক আছে মই নেক্সট ক্লাছত আৰু এইটো ডিটেইলছত বুজাম তো আজিলৈ এৰিলোঁ বহুত দীঘলীয়া হ'লে বেয়া পায় মানুহবিলাকে ঠিক আছে আজিলৈ ধন্যবাদ